মুখ্যমন্ত্ৰী হিমন্তৰ কুটিল ৰাজনীতি ফাদিল সৰ্বানন্দক হৰুৱাবলৈ ষড়যন্ত্ৰ কৰিছিল মুখ্যমন্ত্ৰী হিমন্তই ডিব্ৰুগড় সমষ্টিত প্ৰধানমন্ত্ৰীৰ সভা বাতিল কৰাইছিল মুখ্যমন্ত্ৰীয়ে অমিত শাহৰ সভাৰ পৰা কৌশলেৰে আঁতৰাই ৰখা হৈছিল সোণোৱালক বিধায়ক অখিল গগৈয়ে ফাদিল কৰিলে মুখ্যমন্ত্ৰীৰ ষড়যন্ত্ৰ অসমত আৰু নচলিব মুখ্যমন্ত্ৰীৰ দম্ভালি বিজেপিৰ ভিতৰ চৰাত চলি থকা ক্ষমতাকেন্দ্ৰিক যুঁজখন পুনৰ উদঙাই দিলে বিধায়ক অখিল গগৈ বিশেষকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত চলি থকা অৰিয়া বিজেপি দলটোক যে ক্ষতিগ্ৰস্ত কৰিছে তাত কোনো সন্দেহ নাই বিজেপি দলটোৰ ক্ষতি হলেও মুখ্যমন্ত্ৰীৰ শিবিৰটোৱে পুৰণি আৰু জ্যেষ্ঠ কৰ্মীসকলক উপেক্ষা কৰি আছে এই কথা পুনৰবাৰ প্ৰমাণিত হল বিগত লোকসভা নিৰ্বাচনত বিধায়ক অখিল গগৈয়ে এখন সংবাদমেলত প্ৰকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক পৰাজিত কৰিবলৈ গভীৰ ষড়যন্ত্ৰ কৰিছিল কিন্তু মুখ্যমন্ত্ৰীৰ সকলো ষড়যন্ত্ৰ নেচেল কৰি ডিব্ৰুগড়ত জয়লাভ কৰিবলৈ সক্ষম হল সৰ্বানন্দ সোণোৱাল বিধায়ক অখিল গগৈয়ে সদৰি কৰা মতে সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ প্ৰধানমন্ত্ৰী অহাৰ কথা আছিল যদিও সেয়া অতি কৌশলে নাকচ কৰাইছিল মুখ্যমন্ত্ৰী হিমন্তই ডিব্ৰুগড় লোকসভা সমষ্টিত অসমৰ মুখ্যমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালক হৰুৱাবৰ কাৰণে সকলো ব্যৱস্থা কৰিছিল মই যদি এটা মাত্ৰ প্ৰমাণ দিব খোজো এটা প্ৰমাণ দি দিলে আটাইতকৈ ডাঙৰ প্ৰমাণ যে সৰ্বানন্দ সোণোৱালৰ আটাইতকৈ ঘনিষ্ঠ যিজন মানুহ এমএলএ তেওঁৰ যিজন পিএছৰ নিচিনা তৰংগ গগৈ সমষ্টিতে সৰ্বানন্দ সোণোৱালে আটাইতকৈ কম ভোট পায় আপোনালোকে হয়নে নহয় চাওক নাহৰকটীয়াত মাত্ৰ বিজেপিয়ে ৩,০০০ মান নে ৪,০০০ মান ভোটতে লিড দিছে তাৰমানে তেওঁলোকে যাতে সৰ্বানন্দ সোণোৱালক ভোট নিদিয়ে তাৰ ব্যৱস্থা কৰিব ৭ এপ্ৰিল তাৰিখে মৰাণৰ প'ল' ফিল্ডলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেম্পেইনিঙৰ কাৰণে অহা কথা আছে হিমন্ত বিশ্ব শৰ্মাই কাৰসাজি কৰি প্ৰধানমন্ত্ৰীৰ ভ্ৰমণো বাতিল কৰাইছিল যাতে সৰ্বানন্দ সোণোৱাল হাৰে তদুপৰি গৃহমন্ত্ৰী অমিত শাহৰ প্ৰচাৰ অভিযানৰ সময়তো আঁতৰাই ৰখা হৈছিল সোণোৱালক এই সন্দৰ্ভত গগৈয়ে কয় যে সাধাৰণতে মোদী অথবা অমিত শাহে যিটো সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই সেই সমষ্টিটোৰ প্ৰাৰ্থীজনক লগত ৰাখে গুৱাহাটী লখিমপুৰ আৰু শিলচৰত ৰোড শ্ব' কৰাৰ সময়ত অমিত শাহে কাষত বহুৱাই লৈছিল সেই সমষ্টিৰ প্ৰাৰ্থীসকলক কিন্তু ডিব্ৰুগড়ত সেয়া দেখা নগ'ল এনেধৰণৰ কেইবাটাও উদাহৰণ দাঙি ধৰি অখিল গগৈয়ে কয় যে সৰ্বানন্দ সোণোৱালক হৰুৱাবলৈ সকলো চেষ্টা চলায়ো ব্যৰ্থ হল মুখ্যমন্ত্ৰী হিমন্ত অমিত শ্বাহ আহিছিলে যেতিয়া আপোনালোকে সকলোৱে জানে যে অমিত শ্বাহে যেতিয়া ডিব্ৰুগড়ত যেতিয়া কেম্পেইন কৰিবলৈ আহিছিলে কেম্পেইন কৰিবলৈ আহোঁতে সদায় কেম্পেইন কৰিবলৈ আহিলে কেণ্ডিডেটজনক লগৰ গাড়ীখনত উঠায় গুৱাহাটীত কেম্পেইন কৰিবলৈ আহিছে বুজিলি কলিতা মেধিক গাড়ীখনত উঠাই লৈছে শিলচৰত কেম্পেইন কৰিবলৈ গৈছে তাতো আপোনাৰ কেণ্ডিডেটজনক উঠাই লৈছে কিন্তু ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক অমিত শ্বাহে লগত ৰখা নাই সৰ্বানন্দ সোণোৱালক পৰাজিত কৰিবৰ কাৰণে চেষ্টা কৰিছিলে কিন্তু কিবা কাৰণত সৰ্বানন্দ সোণোৱাল গতিকে প্ৰেক্টিকেলি আচলতে 4টা লোকসভা সমষ্টিত কালি হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ গৰ্ব আৰু এই যে সদায় কৈ থাকে যে মই সব কৰি দিব পাৰোঁ মই মেনেজ কৰি দিব পাৰোঁ মই জিকালে জিকাব পাৰোঁ হৰুৱালে হৰুৱাব পাৰোঁ এই যিটো তেওঁৰ দম্ভ অহংকাৰ এনেকৈ পতন কৰিছে তেনেদৰে যোৰহাটত গৌৰৱ গগৈক পৰাজিত কৰিবলৈও সকলো চেষ্টা চলাই ব্যৰ্থ হল মুখ্যমন্ত্ৰী কাৰোবাক জিকাব পাৰোঁ কাৰোবাক হৰুৱাব পাৰোঁ বুলি ফিতাহি মৰা মুখ্যমন্ত্ৰী হিমন্তৰ কথাত যে অসমৰ ৰাইজ নচলে সেয়া এই নিৰ্বাচনতে প্ৰমাণিত হল বুলিও দাবী কৰে অখিল গগৈ সমাগত বিধানসভাৰ নিৰ্বাচনত সকলো দলকে লৈ বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আহ্বান জনাই অখিল গগৈয়ে কয় যে দেশত যিদৰে প্ৰধানমন্ত্ৰী মোদীৰ দম্ভালি উফৰি গ'ল তেনেকৈ অসমতো মুখ্যমন্ত্ৰী হিমন্তৰ দৰ্প চূৰ্ণ হল বিজেপিক উচিত শিক্ষা দি দিছে আটাইতকৈ ডাঙৰ শিক্ষাটো কি যে নৰেন্দ্ৰ মোদীয়ে অকলে চৰকাৰ কৰিব নোৱাৰিব নৰেন্দ্ৰ মোদীক অকলে কেতিয়াও দাদাগিৰি কৰিবলৈ নিদিয়ে 240খন আসনত তেওঁলোকক সীমাবদ্ধ কৰিলে বিজেপিয়ে অকলে চৰকাৰ কৰিব নোৱাৰে এইটো হ'ল এই নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ শিক্ষা সব থকাৰ পাছতো ক্ষমতা দম্ভ অহংকাৰ টকা পইচা নিৰ্বাচন আয়োগ ইডি চিবিআই ব্ল্যাকমেইল পুলিচ সকলোবিলাক থকাৰ পাছতো আপোনালোকে সকলোৱে দেখিলে সকলো শক্তি প্ৰয়োগ কৰাৰ পাছতো আৰু পৃথিৱীৰ আটাইতকৈ মদগৰ্বী আৰু অহংকাৰী নেতাজন থকাৰ পাছতো
জনতাই বিজেপিক এটা নিৰ্দিষ্ট ঠাইত ৰাখি থ'লে। নিউজ ডেস্ক ৰিপৰ্ট এমভি লাইভ।